হঠাৎ মানুহগৰাকীৰ কি হৈ গ'ল চাওক। আমি ভিডিঅ' বনাই থকাৰ মাজতে মানুহগৰাকীৰ শৰীৰৰ পৰা কাটি নিজেই ওলাই গৈছে তেজ। কেনেকুৱা ঘটনা, আচৰিত। আপুনি কি ভাবে বাৰু? মইতো কোনোবাই কিবা কৰা বুলিয়ে ভাবোঁ। আমাৰ ঘৰলৈ চবেই ভয় কৰে, মাত্ৰ এই এগৰাকী মোৰ ভনী সম্বন্ধীয়, সিহঁত দুজনীয়ে যি আহে, বাকী আমাৰ ইয়াৰ মানুহ কোনোৱে নাই, চবেই ভয় কৰে। কাৰণ অদৃশ্য শক্তি যে হয় সেইটো মই চিয়'ৰ, মই 100%। কেনেকৈ ক'লে মানে কি, এতিয়া ক'বলৈ গ'লে মই এইটো ৰুমত আটাগুৰি মই ছটিয়াই থৈছোঁ। কলিয়াবৰত বহুত ডাঙৰ এটা ঘটনা সংঘটিত হৈছে। আপোনালোকে নিশ্চয় গম পাইছে যে এগৰাকী মহিলাৰ দেহত মানে আমি যেনেকৈ সেই ব্লেডেৰে আঁকি দিওঁ, ব্লেডেৰে মানে অকিয়াই দিলে যিটো চিন হয়, তেনেকুৱা সৰ্ব শৰীৰত মানে আপোনাৰ তেনেকুৱা চিন বহিবলৈ মানে ধৰিছে। আৰু বহুত দিনৰ পৰা আপোনাৰ এই ঘটনাটো সংঘটিত হৈছে। আমি নিশ্চয় কাপোৰ জ্বলি যোৱা ঘটনা দেখিছোঁ, নিজে নিজে জ্বলি যোৱা আদি বহুত দিনৰ আগতে এনেকুৱা ঘটনা আমি শুনিছিলোঁ। কিবা নিজে নিজে কিবা তেনেকুৱা অলৌকিক ঘটনা। কিন্তু এনেকুৱা এটা ঘটনা সংঘটিত হৈছে মানে শুনিলে আচৰিত হ'ব। আৰু বহু দিনৰ পৰা সেই মহিলাগৰাকীয়ে এই বস্তুটোৰ লগত যুঁজি আছে। গতিকে আজি গৈ আছো, এইটো আচলতে আমি পষ্টমৰ্টেম কৰিম বুলি ক'ম, যে আমি সেই ঘটনাটোৰ পষ্টমৰ্টেম কৰিবলৈ গৈ আছো সেই মহিলাগৰাকীৰ ঘৰলৈ। আৰু কি হৈছে আচলতে, কি ঘটনাটো কি, সেই বিষয়ে আমি জানিম আৰু আপোনালোকক জনাম। গতিকে অলৌকিক শক্তি নে এইটো ইয়াৰ বিজ্ঞানসন্মত কিবা কাৰণ আছে, গতিকে আমি সেইটো জানিম। আৰু সৰ্ব শৰীৰত মানে আপোনাৰ যি ব্লেডেৰে অকিওৱাৰ দৰে চিন, সেই চিন মানে সাংঘাতিক। আপুনি দেখিলে আচৰিত হৈ যাব, ভয় খাই যাব। আৰু সেই মহিলাগৰাকীৰ পৰা এতিয়া বোলে মানে সেই যিটো ব্লেডেৰে আঁকা চিন, সেইটো ল'ৰা ছোৱালীলৈও মানে বিয়পিব ধৰিছে। গতিকে সেই বস্তুটো আমি জানিম, কি আছে ইয়াৰ ভিতৰত, কি আছে তাক পষ্টমৰ্টেম কৰিবলৈ চেষ্টা কৰিম। আজি গৈ আছো মহিলাগৰাকীৰ ঘৰলৈ আৰু মহিলাগৰাকীৰ ঘৰৰ পৰা আপোনালোকক ধুনীয়াকৈ বস্তুটো দেখুৱাম। আৰু আহি অৱশেষত সেই মহিলাগৰাকীৰ ঘৰ আহি আমি উপস্থিত হ'লোঁ। চিনাকি কৰাই দিম। প্ৰথমতে ঘৰখন দেখুৱাইছোঁ, এটা অপশক্তি বুলি ক'ব লাগিব। অপশক্তিত যিটো প্ৰভাৱত যিটো পৰি আছে সেই মহিলাগৰাকীৰ ঘৰ এইখন। আৰু আমি ভিতৰলৈ সোমাই যাম অকণমান, আৰু ভিতৰত কি কি বস্তু ইতিমধ্যে নষ্ট কৰিছে, সেই অপশক্তিৰ দ্বাৰা নষ্ট হৈছে বুলি কোৱা হৈছে, সেইখিনি দেখুৱাম। কেনেকৈ কি কি কৰিছে সকলোখিনি দেখুৱাই আছোঁ। বলক আহক ভিতৰলৈ যাওঁ। আৰু এইখন ঘৰলৈ যে মই সোমাই আহিছোঁ, এই মহিলাগৰাকীৰ লগত আপোনালোকক চিনাকি কৰাম তাৰ আগতে মই দেখুৱাওঁ। এয়া কোনখিনি কাটিছে দেখাই দিয়কচোন। এয়া দেখিছে আপোনালোকে, এই পৰ্দাবিলাক অট'মেটিক নিজে নিজে ছিগি যায় বুলি কৈছে, কাটি যায় বুলি কৈছে। কাপোৰ কাটি গৈছে, এয়া কাপোৰ নিজে পিন্ধা কাপোৰ কাটি গৈছে। বিভিন্ন মানে ইতিমধ্যে আপোনালোকৰ যি এই সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে ইতিমধ্যে। গতিকে এই ঘটনাটো কিন্তু সঁচাকৈ মানে এটা ভাবিবলগীয়া ঘটনা। এইটো আচলতে অলৌকিক শক্তি নে আন কিবা, এইটো জানিবৰ কাৰণে আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, তুলি এনেদৰে ফাটি গৈছে, নিজে গাৰু চাওক, এয়া যি বেড কভাৰ, এয়া দেখিছে নিজে নিজে ফাটি গৈছে। মানে ব্লেডেৰে কটাৰ নিচিনা যিটো দাগ, সেই দাগটো দেখুৱাইছোঁ আপোনালোকক। এইবিলাক চুলি দেখিছে। মানে কথাটো হ'ল যে ইতিমধ্যে আমি বিভিন্ন ঠাইত দেখিছোঁ যে কিবা নিজে নিজে জ্বলি যায়, কিবা ঘৰত বস্তু থ'লে নিজে নিজে জ্বলি যায়। কিন্তু ইয়াত তেনেকুৱা নহয়, ইয়াত অলপ বেলেগ, আৰু এই মহিলাগৰাকীৰ পিতৃ হৈছে এখেত। আমি কথা পাতিম, তাৰ আগতে এইখিনি দেখুৱাইছোঁ। আৰু মহিলাগৰাকীৰ যি গাৰ যিটো চিন, যিটো ব্লেডেৰে আঁকা চিন, সেই চিনটো মই মহিলাগৰাকীক মাতিম আৰু নিজে আপোনালোকক দেখুৱাম, যে এই চিন দেখিলে আপোনালোকে সঁচাকৈ ভয় খাই যাব। প্ৰথমতে মই তোমাক সোধাৰ আগতে দেউতাক সুধি লওঁ, কি ক'ব আপুনি, কওকচোন। একে ব্লেডে কটা নিচিনা আৰু তেজ ওলাই যায়। গতিকে এইটো ক্ষেত্ৰত তাৰমানে কি, আমি পহিলাতে আমি ডক্টৰী চিকিৎসা কৰিলোঁ, গুৱাহাটী, তেজপুৰ, নগাঁও। তাৰপিছত লাষ্ট টাইম উপায় নাপায় আমি দিল্লী এইমছত গৈছোঁ। দিল্লী এইমছতো মানে কোনো মানে হেৰি নাই, তাৰমানে ছোৱালীৰ কোনো তাৰমানে বেমাৰ নাই। আৰু তাৰ পাছত গৈ নেক্সট 2011 নে 12ত আমি চেন্নাই এপ'লো গৈছোঁ। চেন্নাই এপ'লোটো গোটেইবিলাক গাত যিটো মানে ধৰক কাটি কাটি দিয়া যিটো চিন, সেইটোৰ কাৰণে
এইটো গৈ গৈছিলোঁ তাতো মানে কি চব চালে চাইকে টেষ্ট পৰীক্ষা তাৰমানে যিমানখিনি পৰীক্ষা কৰিব লাগে গোটেইখিনি কৰিছে কৰাৰ পাছত তাৰমানে তেওঁলোকে তাৰমানে এটা দিছে যে ছোৱালীৰ কোনো বেমাৰ নাই ছোৱালী মানে চব ঠিকে আছে কিমান দিনৰ পৰা এইটো হৈ আছিলে 2008 চনৰ পৰা 2008 চনৰ পৰা 2008 চনৰ পৰা এই পৰিয়ালটোৱে সঁচাকৈ কিন্তু এটা মানে দুৰ্ভোগ ভুগিব লগা হৈছে বুলি ক'ব লাগিব সঁচাকৈ দুৰ্ভোগ ভুগিব লাগে এনেকুৱা এই আৰু আমি মহিলাগৰাকীৰ লগত কথা পাতিম কি ক'বা তুমি কোৱা অ' মাই গড আৰু আমি কথা পাতি থকাৰ মাজতে এয়া কি হৈ গ'ল চাওক লাইভ আমি আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে তেজ বিৰিঙি গৈছে দেখিছে যিমান দূৰ পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সঁচাকৈ অভাৱনীয় ঘটনা আৰু অকণমান যদি আমি বাহিৰত যাওঁ অকণমান কথা পাতিব চেষ্টা কৰিম পিতৃৰ লগত কথা পাতিম কি ক'ব কি ক'ম মানে এতিয়া মোৰ এটাই মানে অনুৰোধ এতিয়া মানে মোৰ এটা অনুৰোধ আমি ইমান দিনৰ পৰাতো হেৰি কৰি পাইছোঁ তন্ত্ৰ মন্ত্ৰ যাদু মন্ত্ৰ যি য'ত আছে আমি গোটেইখিনি আমি মানে কৰিছোঁ কিন্তু বৰ্তমানলৈকে মানে কৰিয়ে আছোঁ কিন্তু তাৰ পৰা কোনো এতিয়ালৈকে বৰ্তমানলৈকে কোনো ফল পোৱা নাই এতিয়া আপোনালোকেতো এতিয়া সন্মুখতে দেখাই পাইছে এতিয়া এই কৈ থকা অৱস্থাতে মানে ছোৱালী গাত কাটিয়ে দিছে গতিকে ইয়াত কৈ আপোনালোকক মই কি ক'ম গতিকে কোনোবাই যদি সদায়ৰ লোক আমাৰ এতিয়া এনেকুৱা অৱস্থা হৈছে আমাৰ আৰ্থিক দিশটো একেবাৰে মানে দুৰ্বল এতিয়া কোনোবাই আমাক যদি মাতে আমি তালৈ যাবলৈ আমি এতিয়া আমাৰ সামৰ্থ্য নাই আৰ্থিক দিশ হিচাপে গতিকে এতিয়া তাৰমানে কি এইটোৱে মোৰ মানে ৰাইজৰ ওচৰত মানে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়টো মোৰ এটাই অনুৰোধ ইয়াৰ পৰা যাতে আমি কিবা পৰিত্ৰাণ পাওঁ তাৰ মানে বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে তেওঁলোকে মানে লাষ্ট উপায় কাৰণ তেওঁলোকে অলৰেডি চিকিৎসা কৰিছে কোনো চিকিৎসা ৰিপৰ্টত কোনো একো প্ৰব্লেম নাই তেওঁলোকে সকলোখিনি ঠিক আছে তাৰ পাছতো তেওঁলোকে এতিয়া বৰ্তমান যিটো সমস্যাত ভুগি আছে সেই সমস্যাটো সঁচাকৈ ভয় লগা আৰু মই অন লাইভ আপোনালোকক দেখুৱালোঁ আপোনালোকে দেখিলে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আকৌ এবাৰ দেখুৱাইছোঁ এই ক্লিপটো চাওক গতিকে এই এনেকুৱা এটা ঘটনা যেতিয়া সংঘটিত হৈছে এখন ঘৰে যেতিয়া দুৰ্ভোগ ভুগি দেখিব লগা হৈছে বিথিকা দেৱী মই তেখেতৰ নামটোকে আপোনালোকক পৰিচয় কৰাই দিব নোৱাৰিলোঁ গতিকে তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে গতিকে সঁচাকৈ দুখ লগা আৰু তেওঁলোকৰ পিতৃয়ে অলৰেডি অসমৰ মুখ্যমন্ত্ৰীক তেখেতে আহ্বান জনাইছে অসমৰ ৰাইজৰ যদি কোনোবা আগবাঢ়ি আহে তেতিয়া আমি টকা পইচাটো আমাৰ কথা নহয় তাৰমানে আৰ্থিক দিশটোতো বেয়াই কিন্তু হ'লেও আমি যাবলৈতো আমি নোৱাৰোৱেই কিন্তু কোনোবা যদি আগবাঢ়ি আহে তেতিয়াহ'লে এইকণ উপকাৰ কৰিলে আমি নিশ্চয় পৰিয়ালবৰ্গৰ ঘৰৰ মানে ওচৰ চুবুৰীয়া সকলোৱে ভাল পাম এই অকণমান আহিব নেকি আপুনি অকণমান আহকচোন মানে অকণমান আঁতৰি দিয়ক আপুনি কি ভাবে বাৰু মইতো কোনোবাই কিবা কৰা বুলিয়েই ভাবোঁ কাৰণ ডক্তৰী সেয়াতো একো নহ'লেই আৰু এনেকুৱালৈকে গ'ল ডক্তৰে ধৰক ব্লাডখিনি যে ওলায় সেই ব্লাডো আমি লেবৰেটৰীত পৰীক্ষা কৰিবলৈ আমাক দিছিল ব্লাড হয় নে নহয় তেতিয়াও ৰিপৰ্টত দিছিলে ব্লাড হয় সেই তেতিয়াৰ পৰা মানে তেওঁলোকে ক'লে যে এইটো বেলেগ ট্ৰিটমেণ্ট কৰক আমি সেইকাৰণে এইবিলাক বেজ যুঁজা এইবিলাকৰ লগত লাগি থাকোঁতে ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা আকৌতো বেছি হৈ গ'ল তেওঁ মানে এনেকুৱা এটা বস্তু সময়ত যদি মই গালি পৰাৰ পিছত তেওঁ এখন পত্ৰ দিয়ে আমাৰ দুৱাৰমুখত পত্ৰত লিখি থয় মানে যে তহঁত আমুকলৈ যা ৰাস্তা দিছোঁ তাত মোক থৈ আগৈ সেই অনুপাতে আমি আকৌ সেই আগৰবাৰৰ নিচিনাকৈ ফেব্ৰুৱাৰী গৈছিলোঁ এই যোৱা মাহৰ পাহৰিলোঁ আৰু 4 তাৰিখে গৈছোঁ আমি মুম্বাইলৈ দৰগাহত গৈছিলোঁ দৰগাহত মানে আমি চাকি বন্তি নলয় বস্ত্ৰ দান দিয়ে আৰু সেয়া দিলোঁ দি আহি ঘৰ পাইছোঁহি ঘৰ পাই 3 দিন ৰৈছোঁ আকৌ কটা চিকা আৰম্ভ হ'ল হওঁতে মই আকৌ ধৈৰ্য হেৰুৱাই মই আপোনাৰ মতে কি সেইটো এইটো অপশক্তি কাৰণ মই যেতিয়া তেখেতক গালি পাৰোঁ উৰাই ঘূৰাই লাষ্ট তেখেতে যোৱা দেওবাৰে এখন কাগজ দিছে যে মই ইয়াতে থাকিম তহঁত ইয়াৰ পৰা ওলাই যা কাগজখন দেখুৱাইছোঁ আপোনালোকক এখন কি লিখা আছে ইয়াতে তহঁত থাকিব নোৱাৰ ইয়াত মই ইয়াত থাকিম আচৰিত কথা কিন্তু সঁচাকৈ ভাবিব লগা কথা আৰু এই পৰিয়ালটো সঁচাকৈ এটা দুৰ্ভোগত ভুগি আছে কিমান দিনৰ পৰা ভুগি আছে বুলি ক'লে 8 চনৰ পৰা 2008 চনৰ ইমান দিন কিয় নক'লে ইমান দিন মানে আমি মাজতে এবাৰ নিউজক দিছিলোঁ কিন্তু আমি তাৰ পৰা কোনো
মানে ফল নেপাই নিজে মাটি ভেটি বেছি অকলে যুদ্ধ কৰি আছো, কিন্তু এতিয়া নাই মানে আমাৰ মানে খাবলৈও নাই, এনেকুৱা অৱস্থা হৈছে। আৰু নিশ্চয়কৈ এই ঘৰ পৰিয়ালটোৰ অৱস্থা আপোনালোকে গম পাইছে। তেখেতসকলে যিটো কথা কৈছে, তেখেতসকলৰ ঘৰৰ এই পৰ্দা চিঙা পৰা আদি কৰি যিখিনি বস্তু আপোনালোকক দেখুৱাইছো, হয়তো আপোনালোকে অনুমান কৰিব পাৰিব সঁচা মিছা সেইটো আমি নাজানো। আমি ইয়াক পষ্টমৰ্টেম কৰিব আহিছো যে তেখেতসকলৰ ভিতৰত কি হৈছে সেই বিষয়ে জানিবলৈ আৰু আপোনালোকক জনাবলৈ। গতিকে ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হৈছে বিভিন্ন মাধ্যমত। গতিকে আপোনালোকে যাতে কোনোবাই যদি এই পৰিয়ালটোক সহায় কৰিব পাৰে তেতিয়াহ'লে অকণমান সহায় কৰক, যাতে তেওঁলোকে সকাহ পায়। মানুহ কোনো নাই আমাৰ ঘৰলৈ, চবেই ভয় কৰে। মাত্ৰ এই এগৰাকী মোৰ ভনী সম্বন্ধীয়, সিহঁত দুজনীয়ে যি আহে, বাকী আমাৰ ইয়াৰ মানুহ কোনোৱে নাই, চবেই ভয় কৰে। সেয়াই আৰু ইয়াৰ কাগজ ইয়াৰ যে আজি এখনেই কাগজ আছে লাষ্ট টাইম, কিন্তু আগৰ যিখিনি কাগজ আমি মানে কলিয়াবৰ থানাত তাৰমানে এতিয়া আমি জমা কৰি থোৱা আছে তেখেতসকলৰ ওচৰত। গোটেই ৰাইজৰ ওচৰত তাৰমানে কি ইয়াতে মোৰ এতিয়া পাছবুক 3খন, ATM 2খন, ইয়াৰ পৰা ঘৰৰ পৰা নাইকিয়া হৈছে। আৰু গডৰেজৰ পৰা মানে টকা পইচা নাইকিয়া হয়। টকা পইচাও নাইকিয়া হয়। আচৰিত কথা, কিন্তু টকা পইচাও নাইকিয়া হয় তেওঁলোকৰ। গতিকে সঁচাকৈ ভাবিবলগীয়া কথা। গতিকে মানে পাছবুক নাইকিয়া হৈছে, ATMও নাইকিয়া হৈছে, ATM 2খনো নাইকিয়া হৈছে। গতিকে সাংঘাতিক কথা, আচৰিত কথা, ভাবিবলগীয়া কথা। গতিকে কোনোবা সদাশয় লোকে যদি ভাবে যে এওঁলোকক আমি সহায় কৰিব পাৰিম, গতিকে আহক তেওঁলোকে। আৰু আমি বিথিকা দেৱীৰ লগত কথা পাতিব চেষ্টা কৰিলোঁ। আপোনালোকে অনলাইন দেখিলে এনেকুৱা এটা পৰিৱেশ। গতিকে ঘৰখনৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। গতিকে আপোনালোকে অনুমান কৰক আৰু বুজক যে এইটো অপশক্তি নে অন্য কিবা। কাৰণ তেওঁলোকে ইতিমধ্যে ভাৰতৰ বিভিন্ন স্থানত বিভিন্ন চিকিৎসা উচ্চ চিকিৎসা অনুষ্ঠান, সেই চিকিৎসা অনুষ্ঠানত তেওঁলোকে চিকিৎসা কৰিছে, কিন্তু সুফল পোৱা নাই। গতিকে এতিয়া এই প্ৰশ্নটো আপোনালোকৰ ওচৰলৈ। এইকাৰণে মই আগতেও কৰিছোঁ, তাৰমানে কি এইটো যে অপশক্তি, তাৰমানে অদৃশ্য শক্তি যে হয়, সেইটো মই চিয়'ৰ, মই 100% কেনেকৈ ক'লে মানে কি এতিয়া ক'বলৈ গ'লে মই এইটো ৰুমত আটাগুৰি মই ছটিয়াই থৈছোঁ, তাতে একদম বগা কৰি থৈছোঁ। বিথিকাক ওচৰত বহুৱাই আমি চাৰিওফালে মানুহ ঘেৰি আছোঁ। তাৰপাছত অকণমান পাছত তাৰমানে ভৰিত কাটিছে বুলি কৈছে। ভৰিত কাটাৰ লগে লগে মানে গম পাইছোঁ এই ভৰিৰ ওচৰৰ পৰা মানে এনেকৈ যোৱাৰ তাৰমানে খোজ পাইছোঁ। এইটো এনেকৈ গ'লে ইয়াত বস্তুটো এনেকৈ ওলাই গ'লে যিটো খোজ পৰে, তেনেকুৱা এটা খোজ পাইছোঁ। গতিকে সেইফালৰ পৰা আমি মানে চিয়ৰ হৈছোঁ যে ইয়াত কিবা এটা মানে অদৃশ্য শক্তি এটা আছে। অপশক্তি ভূত বুলি মই ক'বলৈ যোৱা নাই, কিন্তু কিবা এটা যে অদৃশ্য শক্তি এটা যে আছে, বেয়া শক্তি, কিন্তু ভাল শক্তি নহয়। শক্তি থাকিলে ভাল শক্তিও থাকে, বেয়া শক্তিও থাকে। গতিকে ইয়াৰ ভিতৰত আমি বেয়া শক্তি বুলিয়ে ক'ব লাগিব, যিহেতু সি বেয়া কামেই কৰি আছে। গতিকে আমি ভূত বুলি যে মই ফটককৈ এতিয়াতো কেনেকৈ ক'ম। গতিকে এইটো অদৃশ্য শক্তি। গতিকে সেইটো কাৰণে মই ক'বলৈ গৈছোঁ যে ইয়াত মই আৰু কি ক'ম। হয়, নিশ্চয় ক'ব লাগিব যে সঁচাকৈ এটা ভয়ংকৰ আৰু ভাবিব গ'লে সঁচাকৈ এটা মানে দুখ লগা। কাৰণ এওঁলোকে বহুত দিনৰ পৰা এই যি পৰিৱেশত, সেই পৰিৱেশত ভুগি আছে, আপোনালোকে নিশ্চয় গম পাইছে। গতিকে ইয়াৰ উত্তৰটো মই নাজানো, ইয়াৰ প্ৰশ্নটো আপোনালোকলৈ এৰিছোঁ যে ইয়াৰ সমাধান যিটো তেওঁলোকে পাব লাগে, সেই সমাধানটো আমি যদি কোনোবাই যদি জনা মানুহ আছে, তেতিয়াহ'লে তেওঁলোকক যদি কিবা উপায় দিব পাৰে, তেতিয়াহ'লে নিশ্চয় এই পৰিয়ালটো উপকৃত হ'ব।